যোৰহাট বাগচুং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৮ নং উত্তৰ নামনি চৰাইবাহী গাঁও পঞ্চায়তখন এগৰাকী সচিব, এগৰাকী আঞ্চলিক সদস্য আৰু ১০ গৰাকী ৱাৰ্ড সদস্যৰে গঠিত এখন পঞ্চায়ত। যোৰহাটৰ বৰভেটাত অৱস্থিত এই পঞ্চায়তৰ কাৰ্যালয়ৰ নতুন ভৱনৰ গৃহপ্ৰৱেশ অনুষ্ঠানৰ লগতে আজিৰে পৰা সভাপতিৰূপে দায়িত্ব গ্ৰহণ কৰে পাৰ্থপ্ৰতিম শইকীয়াই। সভাপতিৰূপে দায়িত্ব গ্ৰহণ কৰি তেওঁ ঘোষণা কৰে যে অনাগত দিনত পঞ্চায়তৰ সকলো কাম কাজ ৰাইজৰ প্ৰত্যাশাৰ সৈতে মিল ৰাখি সততা আৰু নিষ্ঠাৰে আগবঢ়োৱা হ'ব। ইয়াৰ লগতে ৰাইজৰ সকলো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়াৰ লগতে এক সজাগ আৰু উন্নয়নমুখী পৰিচালন ব্যৱস্থাপনা গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতি দিয়ে। আজিৰ দিনটোতে পঞ্চায়তত ৩খনকৈ সমিতি গঠন কৰা হয়, যিয়ে আগন্তুক দিনত পঞ্চায়তৰ বিভিন্ন দিশত কাম কাজ সফলভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায়ক হ'ব। এই অনুষ্ঠানটিত নৱনিৰ্বাচিত সভাপতিগৰাকীক শুভেচ্ছা জনাবলৈ যথেষ্ট সংখ্যক গাঁওবাসী তথা সচেতন ৰাইজৰ সমাগম হয়। উৎসাহ উদ্দীপনাৰে ভৰা অনুষ্ঠানটো পঞ্চায়তৰ এটা নতুন দিশে যাত্ৰাৰ সূচনা হ'ব বুলি গণ্য কৰা হৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আজি ৪৮ নং উত্তৰ নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ কমিটি ৩খন আছিলে গঠন হ'ল আৰু পোনপ্ৰথমে আজি এই কাৰ্যালয় লোৱাৰ দিন আছিল। গৃহপ্ৰৱেশ অনুষ্ঠানত আজি প্ৰথম দিনটোত সমূহ পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল আৰু লগতে মই সভাপতি হিচাপে আজি কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। আগন্তুক আহিবলগীয়া দিনবিলাকত পঞ্চায়তখনৰ প্ৰত্যেকটো সমস্যা যাতে আমি মানুহৰ কাষলৈ গৈ তেওঁলোকৰ পৰা শুনি সেই সমস্যাখিনি যাতে আমি যিমান দূৰ পাৰোঁ আঁতৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ পঞ্চায়তখনত সচিব ডাঙৰীয়াকে ধৰি ১০ গৰাকী ৱাৰ্ড সদস্য আছে, এগৰাকী আঞ্চলিক সদস্য আছে। আমি সকলোখিনি মিলি আগন্তুক ৫ বছৰীয়া যি পৰিকল্পনা আছে, এই পৰিকল্পনাক সফল ৰূপত পৰিগঠিত কৰিব পৰাকৈ আমি আগন্তুক দিনবিলাকত আমাৰ চেষ্টা অব্যাহত ৰাখি যাম বুলি আমি